সমগ্ৰ ভাৰতত চলি আছে নাচামুখ ভাৰত অভিযান সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ বিৰুদ্ধে অভিযান এই বিশেষ অভিযান দেখিবলৈ পোৱা গ'ল গুৱাহাটীত আয়োজন সজাগতা প্ৰশিক্ষণ আৰু আলোচনাৰ অনুষ্ঠানত উপস্থিত এইচৰ বিশেষ ন্যায় সমিত্ৰ শইকীয়া বাৰ এছ'চিয়েশ্যনৰ বহু সংখ্যক অধিবক্তাৰ অংশগ্ৰহণ ড্ৰাগছৰ ভয়াৱহতা শাস্তিমূলক ব্যৱস্থা সম্পৰ্কে বিশদ আলোচনা নাৰ্কটিক্স পৰীক্ষণ সম্পৰ্কেও আলোচনা হয় এই অনুষ্ঠানত ডিপাৰ্টমেণ্ট হৈছে অসম চৰকাৰৰ ক্ষেত্ৰত ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট আৰু সেই ক্ষেত্ৰতে ভাৰত চৰকাৰৰ যোনটো বিভাগ আছে ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যোনটো সৰ্বভাৰতত প্ৰগ্ৰাম এটা চলি আছে নেশ্যনেল একশ্যন প্লেন ফৰ ড্ৰাগ ডিমাণ্ড ৰিডাকশ্যন তাৰ আণ্ডাৰতে গোটেই ভাৰতবৰ্ষতে নাচামুখ ভাৰত অভিযান কেম্পেইন চলি আছে আৰু আমাৰ অসমত তাৰমানে যোনটো ডিপাৰ্টমেণ্ট ছেইম ডিপাৰ্টমেণ্টে তাৰমানে এইটো এৱাৰনেছ ট্ৰেইনিং কেপাচিটি বিল্ডিং আৰু আমাৰ ট্ৰিটমেণ্ট প্ৰগ্ৰেম এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ প্ৰগ্ৰেমবিলাক কৰাৰ সময়তে আমি বেলেগ বেলেগ ষ্টেক হোল্ডাৰবিলাকৰ লগত ট্ৰেইনিং প্ৰগ্ৰেম যোৱা বছৰৰ পৰাই চলি আছে স্পেচিয়েল ষ্টেক হোল্ডাৰৰ ভিতৰত আমি ডক্টৰছবিলাকক ট্ৰেইনিং দি আছোঁ ডি এডিকশ্যন ট্ৰিটমেণ্ট প্ৰচিডিউৰৰ ওপৰত তাৰ উপৰিও ধৰক মোৰ এজেঞ্চিটো হৈছে আমাৰ এজেঞ্চি হৈছে ষ্টেট লেভেল কোঅৰ্ডিনেটিং এজেঞ্চি আমি অসম চৰকাৰৰ যিখিনি ট্ৰেইনিং প্ৰগ্ৰেমৰ লগত ইমপ্লিমেণ্টিং ট্ৰেইনিং পাৰ্টনাৰ হয় তো আমাৰ অসম চৰকাৰে এতিয়া আজি যোনটো ইনভাইট কৰিছে যেনেকৈ ধৰক আপোনাৰ হাইকোৰ্ট ছেশ্যন কোৰ্ট ডিষ্ট্ৰিক্ট কোৰ্ট তেখেতসকলৰ অধিবক্তাসকল যিসকল আছে যেনেকৈ লয়াৰ্ছ আৰু এডভকেটছ এছ'চিয়েশ্যন বাৰ কাউন্সিলছবিলাকৰ পৰা প্ৰায় 200মান ব্যক্তি আজি উপস্থিত আছে ইয়াতে আৰু তেখেতসকলৰ ট্ৰেইনিং প্ৰগ্ৰেমৰ যাতে যিসমূহ ডিছকাশ্যনৰ ক্ষেত্ৰত যাতে প্ৰক্ৰিয়াটো খুব নিয়াৰিকৈ বুজিব পাৰে সেইকাৰণে আমি স্পেচিয়েল জাষ্টিছ সৌমিত্ৰ শইকীয়া ছাৰ গুৱাহাটী হাইকোৰ্ট তেখেতক ইনভাইট কৰি